নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহকাজিৰ বাতৰি প্ৰয়াত জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ সমান্তৰালকৈ ৰূপসজ্জাৰ শিল্পীসকল ব্যস্ত হৈ পৰিছে ৰাসলীলাৰ পোছাক প্ৰস্তুত কৰাত নিউজৰ ৰিপৰ্ট প্ৰয়াত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰৰ সমান্তৰালকৈ ৰূপসজ্জাৰ শিল্পীসকল ব্যস্ত ৰাসলীলাৰ পোছাক প্ৰস্তুতত উল্লেখযোগ্য যে প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগত ৰাজ্যবাসী শোকস্তব্ধ যদিও পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসী অনাগত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰিবলৈ সাজু হৈ উঠিছে ৰাসৰ প্ৰস্তুতি আমি সম্পূৰ্ণৰূপে কৰি থকা হৈছে হলেও মানে আমাৰ 80% কাম হৈ গৈছে আৰু মানে অকমান কাম বাকি আছে বাকি আমি ৰাসৰ কাম কৰিয়ে থাকিব লাগিব আৰু হলেও আমাৰ এবাৰ মানে ৰাজ্যবাসী শোকস্তব্ধ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ নাইকিয়া হৈ গ'ল জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাওক আমি তাৰে কামনা কৰোঁ আৰু আমিও ৰাস মানে এইবাৰ কৰিবলৈ ইমান যাবলৈ মন মানে নাই আৰু মানে কিবা মনটো মানে অশান্ত আমি নিজে বুজাব পৰা নাই তথাপিও মানে আমি পৰম্পৰা ধৰি ৰাখিবই লাগিব আমাৰ সংস্কৃতিটো আমি জীয়াই ৰাখিবই লাগিব আমি সেইকাৰণে প্ৰস্তুতি কৰি আছোঁ আৰু যোৱাবাৰতকৈ এইবাৰো মানে অলপ কম হৈছে আৰু এইবাৰ আমি মেইন ডেটত তিনিখন ৰাস বুকিং আছে তিনিখনৰ সম্পূৰ্ণভাৱে দিব লাগিব বাকী আৰু বেক ডেটত কিছুমান ৰাস আছে সেইখিনিও আমি কৰিব লাগিব সত্ৰনগৰী মাজুলীকে আদি কৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ বিভিন্ন কলা কুশলী অভিনেতা অভিনেত্ৰী সকলো ব্যস্ত ৰাসৰ আখৰাত ব্যতিক্ৰম নহয় ৰূপসজ্জাৰ শিল্পীসকলো মঞ্চত শ্ৰীকৃষ্ণৰ ৰাসলীলাই হওক বা ৰাসৰ মুখ্য আকৰ্ষণ কংস কালকেতুৰ চৰিত্ৰই হওক একোটা চৰিত্ৰ প্ৰাণৱন্ত তথা অধিক সজীৱ কৰি তোলাত এই ৰূপসজ্জা শিল্পীসকলৰ আছে বিশেষ ভূমিকা তিয়কৰ অন্যতম ৰূপসজ্জাৰ প্ৰতিষ্ঠান সুদৰ্শন পোছাক ভাণ্ডাৰ আদি ভীষণ ব্যস্ত ৰাসত ব্যৱহাৰ হোৱা বিভিন্ন চৰিত্ৰৰ পোছাক প্ৰস্তুত কৰাত এইবাৰ উৎসাহ কিছু কমিছে যদিও পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত এইদৰে ইতিমধ্যে প্ৰায় ৮০% কাম সম্পূৰ্ণ কৰিছে বুলি মন্তব্য কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাওক তাৰ কামনা কৰিছে এইসকল ৰূপসজ্জাৰ শিল্পীয়ে তিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও